Hello everyone, welcome back to my channel. So আজি হল Sunday আৰু বতৰটো অলপ মানে ৰাতিপুৱা বহুত বৰষুণ দিলে তো সেই কাৰণে অকমান ঠাণ্ডা হৈ আছে আৰু এইকেইদিন যেহেতু বহুত গৰম পৰি আছিলে তো ইমান মানে মছলাদায়ক খানাবোৰ খাবও পৰা নাছিলো আৰু যেহেতু সময়ো নাপাও উইকডেজত তেনেকে ইমান ভালকে বনাবলে সো সেই কাৰণে ভাবিছো আজি কিবা এটা আনো বজাৰৰ পৰা আনো মানে ভাবিছো কি গাহৰি অকমান আনো আৰু বনাও কিন্তু এটা চাও দেৰিয়ে হল অলপ 11:30 মান বাজিলে কিন্তু এটা বজাৰত গৈ প্লাই চাও কি পাও কি নাপাও আপোনালোকক জনাম সো ইয়া কন্টিনিউ কৰি আছো ব্লগ কিমান দূৰলৈকে পাৰো নাজানো বাট ষ্টিল ট্ৰাই কৰিম সো আজি দেওবাৰৰ ব্লগটো চাই থাকিব বজাৰৰ পৰা পালোহি আৰু লাগতিয়াল বস্তুখিনি কিনলো বহুত গৰম উঠিছে বতৰটো যদিও ঠাণ্ডা কিন্তু গৰমটো তথাপিও আছে আৰু সেই কাৰণে মানে আহোতে মই এনে খুচকাৰিয়ে যাওঁ বাট আহোতেও খুচকাৰি আহোঁ কিন্তু এতিয়া মানে ইমানেই গৰম উঠিছে নাই সেইকাৰণে টমটমত আহি পালোহি আৰু বজাৰ আপোনালোকক দেখাই আছো ৰ'ব বজাৰ কি কৰিছো বজাৰ ইমান বিশেষ একো কৰা নাই যেহেতু অকলে থাকো সো সেই কাৰণে ইমান বস্তু কিনিও লাভ নাই এই সৰু সুৰা কিছুমান বস্তু কিনিছো আৰু মাংস পালো গাহৰি মাংস পালো এয়া গাখীৰ আনিলো তাৰপিছত এয়া ড্ৰাই কেক তাৰপিছত এয়া মানে নিমখীয়াৰে খাইব মন যায় যে অলপ কিবা নিমকি টাইপ তাৰপিছত পাচলি ইমান বেছি কৰা নাই এই ভুল দুটামান আৰু এইটো বাঁহৰ গাজ পালো এইটো এটা বটলত 60 টকা লৈছে দেই মই 50 টকা ল'বলৈ কৈছিলোঁ কিন্তু তেওঁলোকে 60 টকা লৈছে এটা কি কৰিব এই বটলটো বেয়া নাপাব দেই এনেকৈ ফালি দিছোঁ এইটো হৈছে বাঁহৰ গাজটো মই আনিছোঁ এইটো 60 টকা এইকেইটা ফুল তাৰপিছত ইয়াত ধনিয়া আনিছোঁ পিঁয়াজ আনিছোঁ আৰু নহৰু কেইটামান আনিছোঁ বাকী সৰু সুৰা বজাৰ আছে আৰু এইটো মছলা আনিছোঁ মিট মছলা আৰু এটা লাল মিৰ্চ এটা আনিছিলোঁ এইখিনিতে আছে চাগে সো এতিয়া যে মই লাল মিৰ্চটো কৈছিলোঁ তেওঁলোকে বৰুৱা নিচিনাও দিছিলোঁ কিন্তু মই এতিয়া নাই পোৱা লাল মিৰ্চটো আৰু ছেকেণ্ড কথাটো হ'ল শুকান জলকীয়া অনাৰ কথা আছিলে শুকান জলকীয়া মই পাহৰিলোঁ এতিয়া সেইকাৰণে ভোট জলকীয়া আছে তো ভোট জলকীয়া মিলাব লাগিব আৰু কেঁচা জলকীয়া আছে কেঁচা জলকীয়াও হেৰি কৰিব লাগিব সেই দুটাই বস্তুটো ঠিক কৰিব লাগিব আৰু বাকি সেইকেইটা পাহৰি গ'লো হয়তো পইচা ল'লেই নেকি কিন্তু মই তেওঁলোকে চাগে সোমোৱাবলৈ পাহৰিলে তেনেকুৱাই হৈছে কিবা এটা তো এতিয়া মই বনাব আৰম্ভ কৰোঁ কাৰণ অলৰেডি দেৰি হৈছে এতিয়া 1মান বাজিছে মানে তো সেইকাৰণে খোৱালে মেলালে বহুত সময় হৈ যাব লাল মিৰ্চ মোৰ তাত থাকিবও পাৰে চাগে আগতে কিনা চাব লাগিব মই এতিয়া গাহৰিটো ধুই পেলাই মানে কেৰাহীত বহাই দিলোঁ কাৰণ অলপ বইল কৰি লওঁ মই নৰ্মেলি সো সেইকাৰণে অকম বেছি নকৰোঁ আৰু অকমান মানে সেমি বইল টাইপ কৰি লওঁ তো তেতিয়ালৈকে মই পাচলি কাটি লওঁ কাৰণ সময় নাই বহুত দেৰি হৈ গৈছে আৰু ব্ৰেকফাষ্ট কৰাই নাই প্ৰথম কথা তো ব্ৰেকফাষ্ট নকৰাকৈ ডাইৰেক্ট লাঞ্চ তো ব্ৰাঞ্চ হ'ব আৰু এইটো সো সেইকাৰণে এইটো কৰি লওঁ তাৰপিছত মই এতিয়া পাচলি এয়া গাহৰি বইল হৈ আছে এয়া খুব বেছি 10 মিনিটমান ৰাখিম আৰু তাতছে বেছি নকৰোঁ মোৰ এতিয়া পিঁয়াজ কাটিলোঁ এয়া বিলাহী আলু তাৰপিছত এয়া আদা নহৰু আৰু জলকীয়া কেঁচা জলকীয়া শুকান জলকীয়াটো আনিব পাহৰিলোঁ সেইকাৰণে কেঁচা জলকীয়া দিছোঁ আৰু ধনিয়া অলপমান দিম তাৰপিছত এয়া গাহৰি বইল কৰি ল'লোঁ এয়া গাহৰি বইল আছে তাৰপিছত এয়া হ'ল বাঁহৰ গাজ তাৰপিছত এয়া মিট মছলা আৰু এয়া কাশ্মীৰী মই পালোঁ মোৰ আগৰে আছিল বাৰু ভাগ্য ভালটো পালোঁ আৰু এইটো ভাতৰ লগত খাবলৈতো নেমু থৈ দিছোঁ আৰু বাকী এতিয়া প্ৰচেছটো আৰম্ভ কৰোঁ এয়া দেখিছেনে এইটো তেলটো ওলাইছে মই একো মিঠাতেল দিয়া নাই একোৱে তেল ব্যৱহাৰ কৰা নাই এইটো গাহৰি তেল পুৰা আচলতে গাহৰি তেলটোহে বেছি ভাল হয় সেইকাৰণে মই তেল একো ব্যৱহাৰ কৰা নাই তেলখিনি গাহৰিৰ পৰাই ওলাইছে এতিয়া মই এয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ এয়া পুৰা
একদম ধুনীয়াকৈ হৈ আছে ইয়াত অকণো তেল দিয়া নাই গাহৰিটো ভালেই হয় বাৰু তেল নোহোৱাকৈ নিজে হেৰি হৈ আছে আলু চালু দিলোঁ লাষ্টত এয়া ধনিয়া অকণ দি দিম এয়া ধনিয়া আছে ধনিয়াখিনি দি দিম এয়া মই ধনিয়া দি দিলোঁ এয়া এতিয়া হ'বই আৰু মই ড্ৰাই ফ্ৰাই টাইপে বনাইছোঁ ধনিয়া স্মেলটো খুব ধুনীয়া আহিছে অকণমান বেম্বু চুটো দি দিছিলোঁ মাজতে আৰু অকণমান ভোট জলকীয়া তেলটো দিছোঁৱে এতিয়া কালাৰটো বাৰু ভালেই আহিছে দেই পৰ্ক থালি ৰেডি হ'ল এয়া পুৰা পৰ্ক ধুনীয়াকৈ একদম ড্ৰাই ফ্ৰাই এয়া ভাত আৰু এয়া নেমু এপিচ লৈ লৈছোঁ আৰু ভোট জলকীয়া মানে তেল অকণ লৈ ল'ম ভোট জলকীয়া অকণ লৈ ল'ম তেতিয়া ভাল লাগিব এয়া দেখিছেনে একদম মোৰ লোভ লাগি গৈছে মোৰ মানে কথা নোলোৱা হৈছে ইমানেই মানে ধুনীয়া এটা গোন্ধ আহিছে আৰু তাকে দেওবাৰৰ দিনটো মই এনেকেই মানে অলপমান কিবা এটা বনাই ভাল লাগে যিহেতু অকলে থাকোঁ চ' সেইকাৰণে এনেকৈ অলপ স্পেচিয়েলি বনাই অলপ নিজকে অলপ পেম্পাৰ কৰি ভাল লাগে চ' কাৰণ খালেই মোৰ মনটো ভাল লাগি থাকে চ' এয়া দেখিছে ইমান ধুনীয়া লাগিছে একদম মানে পৰ্ক পূৰা একদম ড্ৰাই ফ্ৰাই আলু আৰু এয়া ধনিয়া ঠিক আছে তেন্তে মই অকণমান টেষ্ট কৰি চাওঁ মানে মেল্ট হৈ গৈছে পূৰা একদম মানে ঠিক আছে মই আৰু ৰ'ব পৰা নাই ঠিক আছে মই খাওঁ আপোনালোকে আপোনালোকৰ দেওবাৰটো এনজয় কৰক বাই বাই